বন্ধু বান্ধৱীসকল নিজৰ সন্তানক কেৱল ধনী বা সম্পত্তিৰ গৰাকীয়ে নহয় বৰঞ্চ মজবুত বা শক্তিশালী বনোৱা উচিত কিয়নো সম্পত্তি সকলো সময়তে লগত নাথাকে কিন্তু চৰিত্ৰই সদায় পথ প্ৰদৰ্শক হিচাপে কাম কৰে আপোনালোকে গম পাইছে যে 2026 চনৰ আৰম্ভণি হ'বলৈ গৈ আছে আৰু এনে সময়তে প্ৰায় সংখ্যক মানুহৰ মনলৈ এটা মুখ্য প্ৰশ্ন আহে সন্তান সম্বন্ধীয় আজিৰ এই ভিডিঅ'টো সন্তানৰ যুগ 2026ৰ ওপৰত আধাৰিত আজি আপোনালোকে জানিব পাৰিব 2026 চনত সন্তানৰ যুগ কেনেদৰে দেখা দিব কি ৰাশিৰ সন্তানৰ যুগ আছে কেনে ধৰণে যুগ সৃষ্টি হ'ব এই বিষয়ে বিতংভাৱে জানিব পাৰিব যিসকলে এটি সন্তানৰ বাবে বহু দিনৰ পৰা ভগৱানৰ ওচৰত কাকুতি মিনতি প্ৰাৰ্থনা কৰি আছিল তেওঁলোকৰ বাবে ভাল হ'বনে নহয় সকলোখিনি এই ভিডিঅ'টোত জানিব পাৰিব কেনেদৰে কি বিষয়ত ভাল বেয়া হ'ব সেই সকলোবোৰৰ বিষয়ে আপোনালোকে জানিব পাৰিব তাৰ আগত যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিব আৰু কমেন্ট বক্সত এবাৰ ওম নমঃ শিৱায় বুলি লিখাৰ লগতে আপোনালোকে যদি নতুন বছৰৰ লগত জড়িত আৰু অন্যান্য ভিডিঅ' চোৱা নাইকা মোৰ চেনেলত বা এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ চাব পাৰিব এক নিৰ্দিষ্ট সময়ত আহি বিবাহ হোৱাৰ পিছত সকলো লোকে বিচাৰে মাক দেউতাক হ'বলৈ মা দেউতা সেই শব্দটো শুনিবলৈ সেই সুখ ল'বলৈ সকলোৱে বিচাৰে আজি আমি সেই ভাগ্যশালী ৰাশিসমূহৰ বিষয়ে বিতংকৈ চৰ্চা কৰিম আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক জনাম কি উপায় অৱলম্বন কৰা উচিত সন্তান সম্বন্ধীয় বিষয়সমূহত বহু সংখ্যক লোক আছে যাৰ বিবাহ কৰা বহু সময় হৈ গৈছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্তানৰ সুখ পোৱা নাই বহু সময়ৰ পৰা তেওঁলোক সমস্যাত পৰি আছে এনে হোৱাৰ কাৰণ এটাই যে আপোনাৰ পঞ্চম ঘৰ দুৰ্বল হৈ আছে আপোনাৰ জন্মকুণ্ডলীৰ পঞ্চম ঘৰত গুৰু বা কেতু দুৰ্বল হৈ আছে জন্মকুণ্ডলীৰ যিটো পঞ্চম ঘৰ থাকে সেইটো সন্তানৰ হয় যদি আপোনাৰ জন্মকুণ্ডলীত পঞ্চম ঘৰটো বা কেতু দুৰ্বল হৈ আছে বা আপোনাৰ পঞ্চম গুৰুৰ অৱস্থিতি ভাল স্থানত নাইকিয়া তেনে ক্ষেত্ৰত সন্তান হোৱা পলম হয় বহু বাধাৰ সৃষ্টি হয় কিন্তু ব্ৰহ্মাণ্ডত যোনে গ্ৰহৰ স্থান নিৰ্ণয় কৰে তেওঁৰ বহু ডাঙৰ ৰুল আছে যদি তেওঁ আপোনাক চকু মেলি চাইছে বা তেওঁ যোগাত্মক ৰূপত আছে তেন্তে সন্তান হোৱা সম্ভাৱনা বাঢ়ি যায় 2026 চনটো সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত অধিক সুখ বা অধিক উন্নত মানৰ হিচাপে প্ৰমাণ হ'ব গৈ আছে কিয়নো সম্পূৰ্ণ 12 বছৰৰ পিছত দেৱতাৰ গুৰু বৃহস্পতি যাক বেদত আত্মাৰ আখ্যা দিয়া হয় যি বৃহস্পতিৰ অতি মিত্ৰ যাক সংলগ্ন কৰি জীৱাত্ম বুলি ক'ব পাৰি বা কিয়নো বৃহস্পতি গুৰু এক জীৱ হয় আৰু সূৰ্য এক আত্মা হয় আৰু এই বৰ্ষটো সূৰ্যৰ বৰ্ষ এতিয়া জানো আহক যে সেই 12টা ৰাশিৰ ভিতৰত 7টা ৰাশিৰ বিষয়ে যাৰ বাবে সন্তান প্ৰাপ্তিৰ উপৰিও ভাগ্যৱান সকলো ক্ষেত্ৰতে বৰ্ষটো শুভ হ'ব ইয়াৰে সৰ্বপ্ৰথম ৰাশি হৈছে মেষ ৰাশি কিয়নো আপোনাৰ যি বৃহস্পতি গুৰু সেই গুৰু আপোনাৰ পঞ্চম ঘৰলৈ প্ৰৱেশ কৰিব আৰু 31 অক্টোবৰৰ পিছৰ পৰা আপোনালোকৰ সন্তান প্ৰাপ্তিৰ যুগ বহু ভাল হোৱা দেখা যায় যদিওবা এপ্ৰিল মে'টো আপোনালোকৰ ভাল যুগ দেখা পোৱা যায় তথাপিতো অধিক ভাল যুগ আপোনালোকৰ 31 অক্টোবৰৰ পাছৰ পৰাহে আৰম্ভ হ'ব যেতিয়া বৃহস্পতি গুৰু পঞ্চম ঘৰলৈ প্ৰৱেশ কৰিব 9ৰ পৰা 7ৰ ঘৰত পাৰ হৈ পেলাই যেতিয়া পঞ্চম ঘৰ পাবগৈ সেইটো সময় আপোনালোকৰ বাবে শুভ হ'ব যিটো মেষ ৰাশিৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বহুতে ভাল ইয়াৰ পৰৱৰ্তী ৰাশিটো হ'ল মিথুন ৰাশি মিথুন ৰাশিৰ লোকসকলৰ দ্বিতীয় ঘৰত বৃহস্পতি থাকিব আৰু দ্বিতীয় ঘৰটো পাৰিবাৰিক বা কুটুম্বৰ হয় আৰু যেতিয়া দ্বিতীয় ঘৰ অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰলৈ বৃহস্পতি প্ৰৱেশ কৰে তেতিয়া সন্তানৰ যুগ নিজেই সৃষ্টি হ'বলৈ আৰম্ভ হয় কিয়নো পৰিয়াললৈ সুখী অহা বা কিবা ভাল খবৰ প্ৰাপ্ত কৰাৰ দেখা যায় আৰু আপোনালোকৰ বাবে ভাল সুখী হোৱাৰ যুগ দেখা পোৱা যায় 2 নম্বৰ তাৰিখ অৰ্থাৎ জুনৰ 2 নম্বৰ তাৰিখৰ পিছৰ পৰা বিশেষকৈ 2 নম্বৰ তাৰিখৰ পৰা অক্টোবৰলৈকে আপোনালোকৰ ভাল যুগ বা সন্তানৰ যুগ দেখিবলৈ পোৱা যায়
তথাপিও আপোনালোকক শেষত কিছু উপায় জনাম, সেইসমূহ অনুসৰণ কৰিব। কাৰণ যদি আপোনাৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বহু বাধা আহিছে, তেন্তে ক'ৰবাত আপোনাৰ পঞ্চম গুৰু দুৰ্বল হৈ আছে। যদি আপোনাৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত 2-3 বছৰ সলনি বেছিকৈ সময় হৈছে, তেন্তে হ'লে আপুনি সেইটো চোৱাটো প্ৰয়োজনীয়। তৃতীয় ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে বহু সময়ৰ পিছত ভাল সময় আহিব ধৰিছে। যিদৰে ভাল সময় আহিবলৈ সময় লাগে, কিন্তু যেতিয়া সময় আহে তেতিয়া বহুত ভাল হৈ আহে। এই সময় বহু শুভ আপোনালোকৰ বাবে, কিয়নো আপোনালোকৰ ৰাশিলৈ সম্পূৰ্ণ 12 বছৰৰ পিছত বৃহস্পতিৰ প্ৰৱেশ ঘটিব। আপোনাৰ ৰাশিত বৃহস্পতি উচ্চ স্থানলৈ গমন কৰিছে আৰু বৃহস্পতিয়ে পঞ্চম ঘৰ অৰ্থাৎ পঞ্চম গুৰুলৈ দৃষ্টি নিক্ষেপ কৰিব। ইয়াতকৈ আৰু শুভ ক্ষণ একো হ'ব নোৱাৰে। 2 নম্বৰ তাৰিখ অৰ্থাৎ জুনৰ 2 তাৰিখৰ পৰা যেতিয়া বৃহস্পতি আপোনাৰ ৰাশিলৈ আহিব সমগ্ৰ বৰ্ষটো, কিয়নো 31 অক্টোবৰতো আপোনাৰ 2 নম্বৰ ঘৰলৈ প্ৰৱেশ কৰিব। গতিকে সমগ্ৰ বৰ্ষলৈ আপোনালোকৰ কাৰণে এক শুভ ক্ষণ দেখিবলৈ পাব। 2026 বৰ্ষত সমগ্ৰ 12টা ৰাশিৰ ভিতৰত কৰ্কট ৰাশিৰ যোগ অধিক মাত্ৰাত ভাল হোৱা দেখিবলৈ পোৱা যায়। সিংহ ৰাশি। আপোনালোকৰ শনি দশা চলি আছে আৰু 2026 চনটো চলি থাকিব। কিন্তু আপোনাৰ যি পঞ্চম গুৰু সেয়া হৈছে দেৱগুৰু বৃহস্পতি, আৰু এই বৃহস্পতি গুৰু আপোনাৰ প্ৰথম গ্ৰহ বা ঘৰলৈ প্ৰৱেশ কৰিব। আপোনালোকৰ বাবে অলপ পলমকৈ 2026 চনৰ জুলাই আগষ্টৰ পিছৰ পৰা যোগৰ আৰম্ভণি হ'ব। যেতিয়া 31 অক্টোবৰ পিছৰ পৰা গুৰু প্ৰথম ঘৰলৈ প্ৰৱেশ কৰিব, তেতিয়াৰ পৰা আপোনাৰ বাবে অধিক পৰিমাণে বৰ্ষটো শুভ হৈ পৰিব আৰু সকলো সুখ প্ৰাপ্তিৰ যুগৰ আৰম্ভ হ'ব। ইয়াৰ পৰৱৰ্তী ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশি আপোনালোকৰ বাবে কওঁ যে 11 নম্বৰ ঘৰলৈ বৃহস্পতি প্ৰৱেশ ঘটিব আৰু পঞ্চম ঘৰৰ ওপৰত দৃষ্টি ৰাখিব। অৰ্থাৎ আপোনাৰ যি আকাংক্ষা বা ইচ্ছা আছে, সেই বহুত ভাল সময় আপোনালোকৰ সেই ফালৰ পৰা দেখিবলৈ পাব। সন্তান প্ৰাপ্তিৰ বাবে অপেক্ষা আৰু পৰিকল্পনা কৰি আছিল, তাৰ বাবে বহু ভাল যুগৰ সৃষ্টি কৰিব। এইটো বহুত শুভ সময়, কাৰণ বৃহস্পতিৰ দৃষ্টি আপোনাৰ পঞ্চম গ্ৰহৰ ওপৰত পৰে। যেতিয়া পৰে তেতিয়া তাক শুভ দৃষ্টি আখ্যা দিয়া হয়। বৃহস্পতি লাভ স্থানত আছে। ইচ্ছা, সপোন আদি স্থান পাৰ হৈ পেলাই পঞ্চম ঘৰলৈ দৃষ্টি দিব। সন্তানৰ ভাল যুগৰ সৃষ্টি কৰিব। ইয়াৰ পৰৱৰ্তী ৰাশি হৈছে বৃশ্চিক ৰাশি। আপোনালোকৰ ভাগ্য স্থানত বৃহস্পতি থাকিব আৰু দ্বিতীয় ঘৰ হৈ বৃহস্পতি 9 নম্বৰ ঘৰলৈ প্ৰৱেশ কৰিব আৰু 9 নম্বৰ ঘৰৰ পৰা পঞ্চম ঘৰলৈ দৃষ্টি নিক্ষেপ কৰিব। গতিকে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত এয়া আপোনালোকৰ বাবে বহু ভাল সময়। ইয়াৰ পৰৱৰ্তী ৰাশি হ'ল ধনু ৰাশি। আপোনালোকৰ ৰাশিৰ স্বামীয়ে হ'ল বৃহস্পতি। গতিকে এইটো আপোনালোকৰ বাবে এটা সুযোগ, আৰু আপোনালোকৰ বৃহস্পতি গুৰুৱে দ্বিতীয় ঘৰৰ ওপৰত দৃষ্টি ৰাখিছে। তাৰপিছত আপোনাৰ পঞ্চম ঘৰত দৃষ্টি প্ৰৱেশ, অৰ্থাৎ ক'বলৈ গ'লে আপোনাৰ বৃহস্পতি গুৰু 2 নম্বৰ ঘৰত থাকিব আৰু তাৰ পৰা পঞ্চম ঘৰলৈ, যিটো ঘৰ বৃহস্পতিৰ ঘৰ, সেই ঘৰলৈ দৃষ্টি নিক্ষেপ কৰিব। অৰ্থাৎ আপোনালোকৰ সন্তান প্ৰাপ্তিৰ যুগ সৃষ্টি হ'ব এপ্ৰিলৰ পৰা। গতিকে এপ্ৰিলৰ পৰা আৰম্ভ কৰি গোটেই বছৰটো আপোনালোকৰ বাবে ভাল বছৰ হিচাপে পৰিগণিত হ'ব। ইয়াৰ পৰৱৰ্তী ৰাশি হৈ গ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি আপোনালোকৰ বাবে জনাই দিওঁ যে আপোনালোকৰ দ্বিতীয় ঘৰত আছে গুৰু বৃহস্পতি, আৰু আপোনাৰ দ্বিতীয় ঘৰৰ ওপৰতে বৃহস্পতি গুৰুৱে দৃষ্টি দিব। আপোনালোকৰ বাবে অলপ পলমকৈ এই যুগৰ সৃষ্টি হ'ব যদিও জুন জুলাইৰ পিছৰ পৰা ক'বলৈ গ'লে মাজৰ ভাগৰখিনিত 2026 চনত আপোনালোকে সন্তান প্ৰাপ্তিৰ বহুত প্ৰবল যুগ দেখিবলৈ পাব। আৰম্ভণিতে কিছু সমস্যাৰ অসুবিধা আহিব পাৰে যদিও পিছলৈ সেইবোৰ আপোনালোকৰ সমস্যা সমাধান কৰিব পাৰিব। অন্তিম ৰাশি হৈছে মীন ৰাশি। আপোনালোকৰ ৰাশিৰ স্বামীয়ে হ'ল বৃহস্পতি আৰু আপোনাৰ পঞ্চম ঘৰলৈ প্ৰৱেশ কৰিব বৃহস্পতি গুৰুৱে 2টা ৰাশিৰ বাবে বহুত ভাল সময় সৃষ্টি কৰিছে, আৰু এটা হ'ল কৰ্কট, তাৰে এটা হৈ গ'ল মীন ৰাশি। গতিকে এই বছৰটো আপোনালোকৰ বাবে বহু শুভ হিচাপে প্ৰমাণিত হ'ব, আৰু সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল সুযোগ বা সুবিধা দেখিবলৈ পাব। কাৰণ স্বয়ং বৃহস্পতিয়ে স্থিতি লৈছেহি আপোনাৰ ৰাশিচক্ৰ বা কুণ্ডলীত।
জুনৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ অক্টোবৰলৈকে নিশ্চয় আপুনি ভাল খবৰ হয়তো পাবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকক জনাওঁ যে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত কেনেধৰণৰ উপায় অৱলম্বন কৰা উচিত আৰু যাৰ জৰিয়তে আপোনালোকে সুবিধা হ'ব বা সুবিধা পাব বা ক'বলৈ গ'লে কিছু ভাল খবৰ খাতি পাব। সৰ্বপ্ৰথম হ'ল যে সন্তান প্ৰাপ্তিৰ কাৰক হৈছে বৃহস্পতি, গতিকে বৃহস্পতিৰ বীজ মন্ত্ৰ নিশ্চয়কৈ পঢ়া উচিত। স্বামী স্ত্ৰী দুয়ো আৰু 108 বাৰকৈ ডেইলি আপোনালোকে উচ্চাৰণ কৰক। আৰু যদি আপোনালোকৰ জন্মকুণ্ডলীত বৃহস্পতি দুৰ্বল বা তল পৰি আছে বা বেয়া তেনে অৱস্থাত যদি আছে তেন্তে হ'লে বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰৰ দান কৰা উচিত নাইবা বৃহস্পতিবাৰে ব্ৰত ৰখা উচিত। এই বিধানসমূহ আপোনালোকে মানি লওক আৰু হয় যদি বুধবাৰে গাই গৰুক বা আপোনালোকে গৌ মাতাক খাদ্য প্ৰদান কৰক, ভাল ফল পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব। পুনৰ লগ হ'ম তেতিয়ালৈকে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।